আশালৈ অহা নাই, ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। বিকল্প ৰাজনীতি, মানুহে কংগ্ৰেছৰ পৰা বিজেপি বিচাৰিলে, বিজেপিৰ পৰা এতিয়া আমাৰ শিৱসাগৰত ৰাইজৰ দল বিচাৰিছে, AGP আহিলে। সকলো ৰাইজে চেষ্টা কৰিলে, সকলোৱে নিজৰ নিজৰ বিকল্প অনুসাৰে জাতি মাতি ভাতি নাম লৈ ৰাজনীতি চেঞ্জ কৰিবলৈ আহিলে, সলনি কৰিবলৈ আহিলে। কিন্তু সলনি হৈছেনে মানে প্ৰকৃততে? গতিকে আমাৰ অৰবিন্দ কেজৰিৱালদেৱৰ যিটো সমাজ আদৰ্শ নীতি, সেই নীতিটো যদি বিকল্প হিচাপত এবাৰ যদি সুযোগ দিয়ে, আমি অসমৰ কাৰণে কি কৰিব পাৰোঁ তেওঁলোকে নিজে গম পাব। দিল্লী পঞ্জাৱত উদাহৰণ হৈ আছে। গতিকে বিকল্প ৰাজনীতি হিচাপত যদি এবাৰ সুযোগ দিয়ে, আপোনাৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। সমষ্টিত আমাৰ পৰিকল্পনা বহুত আছে। শিৱসাগৰ সদায় অপেক্ষা হৈ থাকিল। শিৱসাগৰত আমি কৰিবলগীয়া ঢেৰ কাম আছে। শিৱসাগৰত কৰিবলগীয়া বিশেষকৈ গৰাখহনীয়া অঞ্চল, গৰাখহনীয়া গোটেই চাৰিওফালে গৰাখহনীয়া হৈ আছে। ব্ৰহ্মপুত্ৰই হওক, দিখৌ হওক, দিচাং হওক, সকলোতে গৰাখহনীয়া হৈ আছে। স্বাস্থ্য একেবাৰে নাই, একেবাৰে মানে ওলাই মানে একেবাৰে ধৰিবই নোৱাৰিলে লিষ্টত। আৰু তেনেকৈ হৈছে শিক্ষাটো ঢেৰ হৈছে বুলি কৈছে শিক্ষা, কিন্তু এখন কাৰিকৰী শিক্ষানুষ্ঠান নাই। এখন ভাল বিশ্ববিদ্যালয় বুলি ক'বলৈ তাত যিখিনি প্ৰযুক্তিবিদ্যা সহ যিখিনি থাকিব লাগিছিলে সেই সুবিধা নাই। স্বাস্থ্যকেন্দ্ৰত যিটো মাল্টি স্পেচিয়েলিষ্ট বুলি নাম দিছে, কিন্তু মাল্টি স্পেচিয়েলত যিখিনি সংজ্ঞা হ'ব লাগে, যিখিনি ফেচিলিটি থাকিব লাগিছিলে সেই বস্তুবিলাক নাই। গতিকে সেই বস্তুবিলাক থকাহেঁতেন বাৰু আমি ক'বলগীয়া একো নাছিল বিকল্প বুলি। কিন্তু যদিহে ৰাইজে ভাবে যে এই বস্তুবিলাক আমাক লাগে, তেনেহ'লে বিকল্প ৰাজনীতি হিচাপে আম আদমি পাৰ্টি আমি আগুৱাই আহিছোঁ। সেইটো কাৰণে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবিম? এতিয়া তিনিজন বীৰ আছে এতিয়া আমাৰ ইয়াত। এজন হৈছে আমগুৰি ৰক্ষা কৰিব নোৱাৰা এজন অগপৰ দলৰ, এজন হৈছে ৰাজনীতি খেলি মেলি কৰি আহি পেলাই যেনে তেনে য'তে ত'তে যেনেদৰে ক্ষমতা কেন্দ্ৰিক হ'ব লাগে তাৰ কাৰণে ধন বল জন চব প্ৰয়োগ কৰিছে, তেনেকুৱা এজন ৰাজনীতিবিদ। আৰু এজন বহুবল্কী ৰাজনীতিবিদ, যিজনে আপোনাৰ সদায় সংসদত গৈ আমাৰ শিৱসাগৰৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে তেওঁলোকে কাজিয়া সৃষ্টি কৰে, যি নেকি তাক গতিয়াই বাঢ়িব কৰি দিয়ে। সেনেকুৱা এজন ৰাজনীতিবিদ যদি আমাৰ শিৱসাগৰ প্ৰতিবাৰে তেনেকুৱা ৰাজনীতিবিদ যদি পায়, তেনেহ'লে শিৱসাগৰ উন্নতিৰ বিষয়ে কি চিন্তা কৰিব তেওঁলোকে? গতিকে তেওঁলোকৰ চিন্তা হৈছে ক্ষমতা থাকিব লাগে, ক্ষমতা হ'লে চব হৈ যাব। গতিকে ক্ষমতা হ'লে আমাৰ শিৱসাগৰবাসী মানুহ ভাবিছে যেনে তেনে কিবা কিবি কৰি পেলাই অকৰা সজাব পাৰিব বুলি তেওঁলোকৰ ধাৰণা সেইটো। গতিকে সেই ধাৰণাটো ভুল বুলি প্ৰমাণিত কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ। গতিকে আহ্বান এইটোৱে কৈছোঁ যে ৰাইজক তেওঁলোকে বিবেচনা ভোট দিয়ে, যাতে ধন বলৰ জনৰ লগত নাথাকিব। তেওঁলোকৰ যিজনে আমগুৰি ৰক্ষা কৰিব নোৱাৰিলে সেইজনৰ পিছত যাবনে, নে যিজনে অন্যায় অত্যাচাৰ কৰি তেওঁলোকৰ ৰাইজৰ মাজত থাকিব বিচৰা ক্ষমতাৰ মানে লোভ থকা তেনেকুৱা ৰাজনীতিবিদৰ ওচৰলৈ যাবনে, নে বহুবল্কী নেতা যি নেকি গোটা খোৱাৰ সংসদত এটা শিৱসাগৰৰ নাম প্ৰতিবাৰতে তেওঁলোকে লাজ অপমানত হেৰি কৰে, তেনেকুৱা এজন নেতা লৈ যাব? তেওঁলোকে নিজে সিদ্ধান্ত কৰিব। শিৱসাগৰ ৰাইজৰ অনুৰোধ থাকিব। AGP অগপ ৰাইজৰ দল এইবিলাকতো তেওঁলোকৰ একে পিঠিয়ে মানে একেটা পইচাই ইপিঠি সিপিঠি। গতিকে তেওঁলোকৰ নিজে ক্ষমতাকেন্দ্ৰিক বস্তু। গতিকে ক্ষমতাই মূৰত ধৰিছে তেওঁলোকৰ। গতিকে ক্ষমতা পালে মানে তেওঁলোকে যিকোনো কৰিব পাৰে, যি নেকি এখন দেশো বিকি দিব পাৰে। তেওঁলোকৰ তেনেকুৱা ক্ষমতা লাগে। গতিকে সেই ক্ষমতা প্ৰতি তেওঁলোক লোভীয়া। গতিকে লোভীয়া মানুহক ক্ষমতা দিলে আপোনালোকে কি পৰিস্থিতি হ'ব পাৰে আপোনালোকে নিজে বুজিব। গতিকে আম আদমি পাৰ্টি হিচাপে আমি যিটো সততা ৰাজনীতি কৰিব বিচাৰিছোঁ, কাকো আমি বোকাচিতীয়া ৰাজনীতি কৰিব বিচৰা নাছিলোঁ। আপোনালোকে সোধাৰ কাৰণে উত্তৰটো দিলোঁ। নহ'লে কিন্তু আমি তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব বিচৰা নাই। আৰু ৰাইজক কৰ্মবিমুখ নহয় কৰ্মমুখী কৰিবলৈ আমি চেষ্টা কৰিম। আৰু ৰাইজৰ যিটো আমাৰ শিৱসাগৰ ৰাইজে বিচাৰে, যি নেকি আমাক লাগে, সেই বস্তুখিনি আমি আনিবলৈ আপ্ৰাণ চেষ্টা কৰিম।